সোণৰূপৰ গহনা কেনেকৈ ঘৰতে পৰিষ্কাৰ কৰিব একেবাৰে সোণাৰীৰ ওচৰত নি পেলাই পৰিষ্কাৰ কৰা নিচিনাকৈ যিহেতুকে সোণৰূপৰ গহনাবোৰ আমাৰ বহুদিন পুৰণি হলে কলা লেতেৰাৰ দৰে হৈ যায় আৰু আমি পৰিষ্কাৰ ঘৰত যদি এনে কৰো একদম সম্পূৰ্ণ চিকচিকিয়া নহয় আৰু সোণাৰীৰ ওচৰত নি পেলাই তেনেকৈ পৰিষ্কাৰ কৰাটো ইমান এটা সঠিক নহয় সোণৰ গহনা বিশেষকৈ গতিকে ঘৰুৱা আমি কি পদ্ধতিৰে একো ক্ষতি নোহোৱাকৈ কোন ৰূপৰ গহনা পৰিষ্কাৰ কৰিব পাৰি তাকে আজি আপোনালোকক মই জনাম ভিডিঅ'টি শ্বেয়াৰ কৰিব লগতে আপোনালোকে ব্যৱহাৰ কৰি পেলাই জনাব ৰিজাল্টটো কেনেকুৱা পালে যিহেতুকে মই ঘৰত আমাৰ বা মোৰ নিজৰো চেইন লগতে কাণফুলি তেনেকৈ মই ব্যৱহাৰ কৰি পৰিষ্কাৰ কৰিছোঁ আৰু ভাল ৰিজাল্ট পাইছোঁ আৰু আগতে ভিডিঅ' এটিও দিছিলোঁ বহুতে উপকৃত হৈছিল তাৰ বাবে আপোনালোকক দুটা পদ্ধতি মই ক'ম যিটো পদ্ধতিয়ে আপোনালোকৰ সহজলভ্য সেই পদ্ধতিটোৱে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব প্ৰথম পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব কুহুমীয়া গৰম পানী এটা বাউলত বা এটা চৰিয়াত ল'ব যাতে আপোনালোকৰ যিখিনি গহনা আপোনালোকে পৰিষ্কাৰ কৰিব সেই গোটেইখিনি ডুব যায় পানীখিনিত সেই অনুপাতে আপোনালোকে কুহুমীয়া গৰম পানী ল'ব চৰিয়া এটাত বা বাউল এটাত তাত আপোনালোকে দিব কলগেট আপোনালোকে যি টুথপেষ্ট ব্যৱহাৰ কৰে সেয়া দিব কলগেটে হওক বা অইন কিবাই হওক সেয়া কলগেট আপোনালোকে এচামুচ দিব এচামুচ কলগেট দিব আৰু আপোনালোকে কাপোৰ ধুবলৈ যি চাৰ্ফ বা ডিটাৰজেন্ট যি ব্যৱহাৰ কৰে সেয়া আপোনালোকে আধা চামুচ দিব আধা চামুচ চাৰ্ফ কলগেট এচামুচ লগতে তাত আপোনালোকে নেমু এফাল চেপি দিব নেমু এফাল চেপি দি গোটেইখিনি বস্তু ধুনীয়াকৈ মিহলি কৰি আপোনালোকে তাত আপোনালোকৰ যিখিনি লেতেৰা সোণ ৰূপৰ গহনা আছে তাত দি দিব বাউলটোত দি পেলাই আপোনালোকে সেইখিনি 2 ঘণ্টা সময়ৰ বাবে ঢাকি ৰাখি দিব ভাল ঠাইত ৰাখিব বা কোনেও যাতে তেনেকৈ সংস্পৰ্শ নাপায় যিহেতু সোণৰ কথা ভাল ঠাইত আপোনালোকে 2 ঘণ্টা সময় সেইখিনি ঢাকোন মাৰি ৰাখি দিব আৰু 2 ঘণ্টা পিছত আপোনালোকে ধুনীয়াকৈ ব্ৰাছেৰে ঘঁহি দিব দাঁত মজা বেয়া ব্ৰাছ হলেও কথা নাই বা ভাল ব্ৰাছ হলেও কথা নাই আপোনালোকে সেই ব্ৰাছেৰে যদি এনেকৈ আপোনালোকৰ চেইন বা যি কোনো সোণৰ গহনা বা ৰূপৰ গহনা যদি এনেকৈ পৰিষ্কাৰ কৰে আপোনালোকৰ একেবাৰে চিকচিকিয়া হ'ব ৰিজাল্টটো দেখি পেলাই আপোনালোক নিজে আচৰিত হ'ব আৰু যদি কাৰোবাৰ বহুত বেছি কলা হৈ গৈছে একেবাৰে পুৰণি বেছি লেতেৰা সদৃশ হৈছে তাৰ বাবে আপোনালোকক আন পদ্ধতিটো মই ক'বলৈ ওলাইছো আন পদ্ধতিটোৰ বাবে আপোনালোকে এটা সসপেন ল'ব তাত আপোনালোকে পানী ল'ব প্ৰয়োজন অনুপাতে যিখিনি গহনা লয় সেইখিনি ডুব যোৱা পৰ্যন্ত অনুসৰি সসপেনটো ল'ব তাত আপোনালোকে সাৰ্ফ মানে কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা সাৰ্ফ দিব আধা চামুচ লগতে ইনো আমি যেটো ইনো খাও ইনো দিব আপোনালোকে এচামুচ 10 টকীয়া পেকেট যে পায় ইনো এচামুচ দিব লগতে তাত আপোনালোকে নেমু অকমান চেপি দিব দি পেলাই আপোনালোকৰ যিখিনি লেতেৰা সোণ ৰূপৰ গহনা আছে সেইখিনি আপোনালোকে সসপেনটোত দি পেলাই আপোনালোকে গেছত হেতু তুলি দিব আৰু 5 মিনিট সময় সেইখিনি গেছত তুলি দি উতলোৱাৰ নিচিনা কৰিব মানে গৰম হ'বলৈ দিব 5 মিনিট সময় আৰু তাৰ পিছত আপোনালোক 5 মিনিটহে ৰাখিব বৰ বেছি সময় ৰাখিব নালাগে 5 মিনিট ৰাখি আপোনালোকে সসপেনটো নমাই থব আৰু ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে দেখিবই যিখিনি লেতেৰা কলা কলা পানী ওলাব আৰু আপোনালোকে ব্ৰাছৰ সহায়ত ধুনীয়াকৈ ব্ৰাছ কৰি দিব আৰু তেতিয়া আপোনালোকৰ সোণৰ গহনাই হওক ৰূপৰ গহনাই হওক একেবাৰে চিকচিকিয়া নতুনৰ দৰে হ'ব আৰু ঘৰতে আপোনালোকে এনেকৈ সহজতে আপোনালোকৰ সোণ ৰূপৰ গহনাখিনি নতুনৰ দৰেকৈ জিলিকাই তুলিব পাৰিব আশা কৰো ভিডিঅ'টিয়ে যথেষ্টখিনি উপকৃত কৰিব বিশেষকৈ মহিলা ছোৱালীসকলক কাৰণ বস্তুবোৰ পৰিষ্কাৰ হৈ পেলাই পৰিধান কৰিলে ভাল লাগে নহয়নে গতিকে সেইভাবে আৰু বহুতে ৰিকুৱেষ্টটো কৰিছিল আগতে যদিও মই বহুত আগত ভিডিঅ'টো দিছিলো উপকৃত বহুতে হৈছিল কিন্তু এতিয়া যেহেতু ফলোৱাৰ্ছৰ সংখ্যা বাঢ়িছে গতিকে মই পুনৰ ভিডিঅ'টো আগবঢ়াই দিছো আপোনালোকক আৰু ইমানতে এৰিছো যদি পেজত নতুন পেজটি ফলো কৰিব আৰু আপোনালোকে যদি কাটিং চিলাৰ ভিডিঅ' চাব বিচাৰে মোৰ ইউটিউব চেনেলত চাব ডিম্পি ডায়েৰী বুলি আছো পেজৰ নামেৰে পেজৰ ডিপিখনে আছে আৰু ইনষ্টাগ্ৰামত আপোনালোকে মোৰ লগত কথা পাতিব পাৰে কেতিয়াবা লাইভ আহিম কথা পাতিম ডিম্পি ডায়েৰী বুলি আছো পেজৰ নামেৰে পেজৰ ডিপিখনে আছে এৰিছো আজিলে সকলো ভালে থাকক সুস্থ থাকক হাঁহি থাকিব